করু নারায়ণ সকন্তা কামকোটি জিতা জগত পার করে দুষ্ট দানব দ্বারকম দুষ্ট দানব দ্বারকম দুষ্ট দানব দ্বারকম রাখি ধরা তাল এক তাল আরে পর প্রভু বুঝিলা দরি খন রে পর
আৰু ধৰ্মৰ মূল শিপাত আমিয়েই বিৰাজমান। যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্তই প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছোঁৱে জগতৰ আগত। কিন্তু বৰ্তমান মত্যত যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে। ব্যক্তিগত লাভালাভ, মায়াৰ বান্ধোন, ধৰ্ম বিবিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ পথভ্ৰষ্ট হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে বৰ্তমান মত্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণৰ অৱতাৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যই আজি নিজৰেই অস্তিত্ব ম্লান পাইছে। এনে অৱস্থাত মনুষ্যই যদি একান্ত ধৰ্মত ব্ৰতী হয় তেন্তে ইয়াৰ ফল অতি লাভদায়ক হ'ব। অন্যথা কলিৰ দাবানলে সকলোকে এফালৰ পৰা গ্ৰাস কৰি আনিব। হে ভক্তসকল, যুগ ধৰ্ম অনুসৰি আমি এতিয়া তোমালোকক পূৰ্ণ সহযোগ আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি এতিয়া তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰ সবাৰ হৃদিস্থিত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান আমি। কলিত সঠিক কৰ্ম দ্বাৰাহে ভক্ত হ'ব। ভক্ত হ'লেহে ভক্তি থাকিব। ভক্তি থাকিলেহে ধৰ্ম থাকিব। আৰু যথা ধৰ্ম তথাহে জয়। ईश्वर परब्रह्म सच्चिदानन्द विग्रह अनादिर धीर गोविन्द सर्वकारण कारण सर्वकारण कारण सर्वकारण कारण सर्वकारण যাওঁ এতিয়া নিজ কৰ্তব্যত সমগ্ৰহৰ। हरि
দেখিবি তো পরে গভীর বিরসনে দেখিবি তো ओम नमो भगवते वासुदेवाय। मायामय সংসারে মায়াতেই বিলীন, মায়ামোহত আবদ্ধ হৈ মনুষ্যই আজি নিজকেই পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ কীট ৰূপে নৰকত পচিব ধৰিছে। মই মত্যৰ মায়াত আবদ্ধ হ'ব নিবিচাৰো, আৰু সেইবাবেই জন্মৰ পৰাই গৃহাশ্ৰম ধৰ্ম বিসৰ্জন দি বৈৰাগ্য ধৰ্ম মই পালন কৰি আহিছো। হে হৰি, তুমি গতি, তুমি মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, সদা ভকতি থাকে যেন তব চৰণত। জয় শ্ৰী হৰিৰ জয়। হরি আরে যুগ অধিপতি বলে বীর পেছনে, আরে বীর ডর পেছনে হয়ালে তাহি ঘরি দুলে খবে ভাবে তো হলে আরে পাপ রকার যখন লাগি চিনতে সর্বক্ষণে, আরে চিনতে সর্বক্ষণে হয়ারে রাম হরি রাম হরি গুরা সর্বজন থক থক দিনা রে দানি দাও সিটি তক সিতে দিনা রে। কালে মোৰ নাম কালে, সকলোৱে মোক পাপী বুলি কয়। মোক পূজা
নকৰে নৰসমাজে কাৰণ মই হেনো নৰসমাজৰ অস্পৃশ্য অনহেৰ মূৰ্খ মানৱ সমাজ বৰ্তমান এই পৃথিৱীৰ সকলো ক্ষমতা এই কলিৰ হাতত মোৰ প্ৰভাৱত ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ আৰু তহঁতে এতিয়াও বুজা নাই এই জগতত কোন শ্ৰেষ্ঠ কলি কেৱল কলি 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 কিন্তু বৰ্তমানেও মোৰ পথৰ এঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন এই কলিয়ে নিজ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত বিস্তাৰ কৰে আৰু তেতিয়া চাম এই মূৰ্খ স্বাৰ্থলোভী চাৰি মানৱ সমাজে কলিক পূজা দিয়ে কিংবা ধৰ্মক ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত আমাৰ শক্তি ম্লান হৈ আহিছে কলিৰ অনুস্বৰ বৰ্গই এই মৰ্ত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই নিজৰ শক্তি বৃদ্ধি কৰি আহিছে যাৰ বাবে বসুমতীও আজি অতি নিৰ্যাতিতা নাই 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 যেনে তেনে এই ধৰ্মক মৰ্ত্যৰ স্থিতি ৰাখিব লাগিব নহ'লে এই কলিৰ বিপৰ্যয় ধুমুহাই এফালৰ পৰা সকলো গ্ৰাস কৰিব গোটেই পৃথিৱী তোমাক চলাথ কৰি ফুৰিছো আৰু তুমি এই ঠাইত লৈ সাথে যাবি কলি কিবা হেতু তুমি আজি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই ধৰ্মৰ কাষত প্ৰশ্নটো বহুত আছে ধৰ্ম কিন্তু প্ৰথমতে তুমি মোক কোৱা মৰ্ত্যত কিয় তুমি এতিয়াও বিৰাজমান সত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টি আদিৰ পৰা এই ধৰ্ম মৰ্ত্যত আছে আৰু আজীৱন থাকিব তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত ব্যাঘাতটো যথেষ্ট হৈছে ধৰ্ম তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে এইভাবে তোমাক মই কৰিছো আদেশ
মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ কৰিবলৈ তুমি কোন কালে? কালৰ নিৰ্দেশত যুগৰ অনুসাৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে আৰু সদায় কৰি যাব। এই কৰ্তব্যত না মোক তোমাৰ অনুৰোধৰ অনুৰোধটো কলিয়ে নকৰে কদাপি। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰিবা এই পৃথিৱীৰ পৰা। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ অৱহেলিত দেৱতা বন্দী কৰিবা এই ধৰ্মক। ইমান সাহস তোমাৰ নিজ অপদাৰ্থ দেৱতা। মোক চম্ভালি কথা কবা ধৰ্ম। মোৰে ৰাজত্বৰ আশ্ৰয় লৈ মোক এই অপদাৰ্থ বুলি কৰা অৱজ্ঞা। তোমাৰ এই অৱজ্ঞাৰ পুৰস্কাৰ দিম মই উপযুক্ত। সাজু হোৱা তুমি যুদ্ধৰ বাবে। বেছ তেন্তে সেয়ে হওক, চাওঁ বাৰু তোমাৰ শকতে কিমান। বেছ তেন্তে তুমি তোমাৰ সীমা চেৰাই গৈছা। তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম অজেয়, ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব, তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। নাই, এই পৃথিৱীত ধৰ্মৰ কোনো প্ৰয়োজন নাই। ধৰ্ম কেৱল মানুহৰ চিন্তা মাথো। কোনেও এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে। বুজিছো, ভালদৰে বুজিছো। হস্তিনাপতি পৰীক্ষিতৰ সৎ কৰ্মৰ বাবে এই পৃথিৱীত ধৰ্মৰ মহিমা এতিয়াও ম্লান হোৱা নাই। ধৰ্মই ভাবিছে পৰীক্ষিতৰ দ্বাৰা পৃথিৱীত ধৰ্ম স্থাপন হ'ব আৰু সদায় পূজাৰ অগ্ৰভাগী হৈ ৰ'ব। কিন্তু এই কলিয়ে সেয়া জানো হ'বলৈ দিব? অতি শীঘ্ৰে মই হস্তিনাত কৰিম প্ৰৱেশ আৰু হস্তিনাপুৰৰ কলিৰ পাপৰ শক্তি প্ৰচাৰ কৰিম। হস্তিনাপুৰক পাপ সাগৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি নৰ হত্যা, আত্মহত্যা, নিচা, বেশ্যা, আন হেনে লাগে
ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম তেতিয়া দেখিব জগতে কলি কিমান পাবি কলি কিমান অস্পৃশ্য কলি এই যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ প্রবেশিলা অভা মাঝে রাজা পরীক্ষিত পুত্র হেনা পতি অঙ্গে দেখি পতি সঙ্গে দেখিলে সুধিত ধৰ্ম ৰাজ ইটো পাদ রস রূপ দেখি মুগ্ধ ফুলে নর যাহার রস রূপ দেখি মুগ্ধ সেনাপতি চন্দ্ৰ মহারাজ আৰু বাছা মোৰ জন্মে চলি যদিও মই পাণ্ডৱ বংশধৰে বীৰ অভিমন্যু পুত্ৰ মই বিষ্ণুৰাত পৰীক্ষিত এই সমগ্ৰ ভাৰতৰে মই একছত্ৰী ৰজা তথাপিও আজি মোৰ মনত অলপো শান্তি নাই ধৰ্ম পৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাই পৰাই মোৰ মন অতিকে চঞ্চল হৈ উঠিছে আৰু অন্য হাতে দিনকে দিনে মোৰ ৰাজ্যতে বাঢ়ি অহা অমংগলে মোৰ মন একেবাৰে অস্থিৰ হৈ পেলাইছে মহারাজ মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা হৈ এনেদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ আৰু আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব গতিকে মহাৰাজ আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি একান্ত মনে ৰাজ্য শাসনত মনোনিৱেশ কৰাহে উচিত হ'ব পিতা সেনাপতিয়ে উচিত কথাকে অৱতাৰণা কৰিছে আপোনাক এনে অস্থিৰতাত দেখিলে মোৰো হৃদয় ভাগি পৰে পিতা আপোনাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মক হৃদয়গত কৰিয়ে মই জীৱনত শিক্ষা লভিছোঁ আপুনি যদি অস্থিৰতাত ভাগি পৰে মই নিজকে কেনেদৰে প্ৰবোধ দিম পিতা অৱশ্যে তোমালোকৰ কথা সঁচা
মোৰ বাল্যৰ কালৰ পৰাই মোৰ মনত অলপো শান্তি নাই। মোৰ জন্মৰ কালতে পিতৃ বিয়োগ হোৱাত পিতামহসকলে মোক লালনে পালনে কৰিয়েই ডাঙৰে দীঘল কৰিছে। এতিয়া সেই পিতামৰ সকলৰ বিয়োগত মই কেনেদৰে শান্তিৰে জীৱন যাপন কৰোঁ? মহাৰাজ, জন্মৰ লগতেও মৃত্যু এক চিৰসত্য জীৱনৰ। আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা। ভাবি চাওক মহাৰাজ, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে ধৈৰ্য ধৰি প্ৰজাৰ সুখ আৰু শান্তিৰ কথা কৰক চিন্তা। পিতা, বাছ সকলোবোৰ ভগৱানৰ পদত। আমি মাত্ৰ কাৰণহে। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা। এইটো সত্য কথা, তোমাৰ বচন বাছে। আমি কাৰণ হ'লেও কিছুমান কাম সজ পথে কৰি যাব লাগিব। তাকে নকৰিলে আমি ভগৱানৰে দোষী হৈ ৰওঁ। আমি সকলোবোৰে ভগৱানৰে দূত। ভগৱানৰ নাম যশ গুণ গাবলৈকে আমাক মৰ্ত্যলৈ পঠাইছে। ঐশ্বৰ্যৰ বিভূতি লালসাত কৰি আমি নিজৰ পাপ এতিয়া নিজেই চপাই লৈছো। মহাৰাজ, সেনাপতি, এটি কথা ক'ব খোজো, অনুমতি কৰিবনে প্ৰদান? নিঃসন্দেহ সোধা সেনাপতি। যিকোনো কথাৰ সুধিবৰ বাবে মোক অনুমতি লোৱাৰ নাই প্ৰয়োজন। মহাৰাজ, এই দাসৰ প্ৰতি আপোনাৰ সেয়া মহানতা। আজি বহুদিন ধৰি মৃগয়ালৈ যোৱা নাই। গতিকে মোৰ মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা গৈছে। আপুনি যদি অনুমতি কৰে প্ৰদান, তেন্তে কুমাৰ জন্মেজয়ৰ সৈতে যাব খোজো মৃগয়ালৈ। মৃগয়া? আনন্দৰে মই দিলো অনুমতি। সাৱধানতা অৱলম্বন কৰি কুমাৰ সমে তুমি কৰিবা মৃগয়া। এতিয়া যাওঁ বলা সকলোতে। আজিলৈ সভা ইমানতে ভংগ কৰা হওক। বৰক মহাৰাজ। হরি ভার মাঝে চেষ্টা কি বিফলে যাব? অন্তৰত জ্বলি থকা প্ৰতিশোধৰ তীব্ৰ দামনক এই অন্তৰতে নুমাব দিব পাৰি। পাণ্ডৱে খাণ্ডৱ দাগ কৰি মোৰ বংশ নিশেষ কৰা দিন ধৰি আজি পৰ্যন্ত চলিছো মই প্ৰতিশোধৰ অগণিত। কুৰুক্ষেত্ৰ সমৰত অৰ্জুনক
দংশন কৰিব চেষ্টা কৰিলোঁ সফল হ'ব নোৱাৰিলোঁ মই তাৰ পাছতো বহুবাৰ চেষ্টা কৰিলোঁ কিন্তু প্ৰত্যেকবাৰে বিফল পাণ্ডৱে এই অহংকাৰৰ পৰা মেলাৰি মেলিলে বৰ্তমানো কিন্তু মোৰ অভিলাষ নহ'ল পূৰণ কুৰুক্ষেত্ৰ এতিয়াও জীৱিত পাণ্ডৱ নাতি হস্তিনাপুৰৰ ৰাজা পৰীক্ষিত পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱা হেতুকে মই পৰীক্ষিতক কাষ চাপিব পৰা নাই আৰু বৰ্তমানৰ পূৰ্ণ মোৰ মনৰ অভিলাষ বুজিলোঁ এনেদৰে আৰু নহ'ব আজিৰ পৰা পৰীক্ষিতক মই কৰিম অম্বেষণ আৰু স্থান কাল পাত্ৰ ভেদে সুবিধা অনুযায়ী নিজ কৰ্তব্য মই কৰিম সমাধান হরি ও মাঝে রম্ভা মহাদেবী আরে লয় লাখে সনে আরে লয় লাখে সলে আরে লয় লাখে সলে দেবী দেখি দরি আরে লয়রা হে সরি যাই দেখি দরি আরে এই মতে পাইলা গোয়া হভা ভিতর আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বুলা হরবরণ আরে রাম হরি রাম হরি বুলা হরবরণ নাম মোৰ ৰম্ভা মোৰ ৰূপ যৌৱনত মুগ্ধ হৈতে মোক স্বৰ্গৰ প্ৰধান ঐশ্বৰী পাতিলে মোৰ মায়াৰ দ্বাৰাই দেৱ কৰ্ম সাধিবোৰো এই জগতৰ এইবাৰো দেৱলোকে মোক কলিৰ লগত সংযোগ কৰি অকাল আৰু কাল দৈত্যদয়ক বধিবৰ বাবে
পঠাইছে মোক মৰ্ত্যলোকলৈ যুগৰ ধৰ্ম অনুসৰি এইবাৰ কলিয়ে এই পৃথিৱীত তেওঁৰ ৰাজত্ব তেওঁৰ প্ৰভুত্ব বিস্তাৰ কৰিব ময়ো কলিৰ সহযোগ হৈ পৃথিৱীত তেওঁৰ ৰাজত্ব প্ৰভুত্ব বিস্তাৰত সহায় হ'মগৈ লগতে মহামুনি শক্তিবোৰ গৰ্ভত থকা সেই ভাগৱত চুৰ কৰি ব্ৰহ্মচৰ্য নষ্ট কৰি যুগৰাজ কলিৰ কৰ্তব্য কৰিব লাগিব তেতিয়াহে পূৰ্ণ হ'ব মোৰ মনৰ কামনা যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ হরি দাদা কাল যমরাজরে অগত খাতমত লাভ কৰি দুয়োৰে অমৰত্ব সমাপন আজি পৰ্যন্ত পৃথিৱীত দৈত্যৰ বীৰত্ব ৰাখিছো জীয়াই স্বৰ্গত থাকিও দেৱতাসকলে আমাৰ ভয়ত থৰ থৰকৈ হয় কম্পমান আমাৰ ভয়ত সিহঁতৰ হৃদয়ত দপ দপকৈ জ্বলি উঠা আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন হয় এই দৈত্য সমাজত সত্য কথা দাদা
কিন্তু ইচ্ছা সমুদ্রে উর্মিমালার দরে প্রলয়ের সরকার করে শান্ত হওয়া ভয় দাদা যুদ্ধ দৈত্যর শিরগরি যেতে লইকে তুমি আর মই থাকিম লগত আমাক পরাজয় করিব পরাবীর বিশ্বত বিরল রাজ্যর সংবাদ কি দাদা ৰাজ্যত সকলো মংগলে আছে সকলো প্ৰজাই কৰিছে আদায় কিন্তু দাদা আৰু বৰ্তমান দিয়াৰ ভয়ত পলাই গৈছে সামান্য তপস্বীৰ ইমান সাহস দৈত্যৰ ৰাজ্যত থাকে কৰ দিয়াৰ ভয়ত আশ্ৰমেৰি কৰিছে পলায়ন সিহঁতক বিচাৰি হাতে গলে তাহাঁতৰ শিকলি পিন্ধাই বন্দী কৰিবা অন্ধকাৰ পোতাশালত ৰূপ ধৰি চতুৰ্দিশে সৈন্যক কৰিছো সঞ্চালন আৰু দাদা বেশে নথি বলবে দাদা ভাই দাদা বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই তুমি গৈ নিজে এবাৰ মধুবনৰ সংবাদ লৈ আনিবা দাদা আপোনাৰ অলেখ বাণী মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা কিন্তু দাদা ভাই কিয় জানো মই মোৰ ঘনে ঘনে কোনোবা তুমি ৰাজ্যকে মই এতিয়া নিপতিময় উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনানী প্ৰাচীৰৰ দৰে আচ্ছাদন গঢ়ি তুলিব পৰা বীৰ ভাতৃ তেনেস্থলত কোন শত্ৰুৰ বাবে মই সংশংকিত আহক আহক শত্ৰু সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰিম মই ধূলিৰ লগত মহান ৰজাৰ অত্যাচাৰৰ জয় হওক কোন কোন তুমি দৈত্য কিংবা মানৱ শত্ৰু শত্ৰু কিংবা মিত্ৰ কোৱা শীঘ্ৰে মই দৈত্য কিংবা মানৱ নহয় দৈত্যাশ্বৰ কালৰ আদেশত নিজৰ ৰাজত্ব ল'বৰ বাবে মৰ্ত্যলৈ আহিছোঁ মই যুগৰাজ কলি যুগৰাজ কলি হয় তাৰ মানে তুমি দেৱতা স্বৰ্গৰ দেৱতা হৈ
আছে জানো কিবা প্ৰয়োজনে দৈত্যৰ কাষত ৰাজন আপোনাৰ দৰে বীৰ চূড়ামণি ৰাজাৰ কাষত আশ্ৰয় বিচাৰি আহিছোঁ স্বৰ্গৰ দেৱতা হয় এই দৈত্যই আশ্ৰয় দিব লাগে ইয়াত কোনো জটিলতা নাই দৈত্যেশ্বৰ আচলতে মোৰ বাসস্থান স্বৰ্গতহে মৰ্ত্যত নহয় কিন্তু কালৰ আদেশত মৰ্ত্যত ৰাজত্ব ল'বলৈ আহি নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ তাতে আপোনাৰ দৰে মহাবীৰ মহাপৰাক্ৰমী ৰজাৰ আশ্ৰয় পালে মোৰেই জীৱন ধন্য লগতে সময়ত নানা দিহা পৰামৰ্শৰে আপোনাৰ উপযুক্ত সমিধান দিব পাৰিম তুমি কিন্তু উচিত কথাকেই কৰিছা বিৰক্ত বেশ ইচ্ছামতেই মোৰ ৰাজ্যত থাকিব পাৰিব আৰু পাৰ্যমানে মোক সহায় কৰি যাব পালো যুৱৰাজ যাব এতিয়া অন্তেশপুৰলৈ বলক দৈত্যৰাজ ৰাজা পৰীক্ষিত তোমাৰ হস্তিনাপুৰত কলিৰ দ্বাৰা হৈ থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱাৰ সময় অতি সন্নিকট বিষ বাষ্প পাপৰ বিষ বাষ্প হে শ্রী হরি তোমার অপার মহিমা কতদিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাক বিচারি ফুরিছু তথাপিও তোমার দর্শন পোৱা নাই অবশ্যে তোমার লীলা এই ক্ষুদ্র প্রাণীয়ে কি বুঝিম প্রভু বাৰু যিয়েই নহওক চিরদিন মই তোমার নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম প্রভু সাবধানে ৰম্ভা তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব শক্তিবোৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে তেওঁৰ অন্তৰত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধৰা
মুখ মৃদু হাঁহি আৰু অন্তৰত গভীৰ প্ৰেম দেখাই শোকক কামাতুৰা কৰি ব্ৰহ্মচাৰ্য নষ্ট কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব। যাওঁ আগবাঢ়ি যা ৰম্ভা, আগবাঢ়ি যা ৰম্ভা, আগবাঢ়ি যা। অকস্মাত গহীন অৰণ্যৰ মাজত কাৰ আৰ্তনাদ? ৰক্ষা কৰা, দুষ্টৰ হাতৰ পৰা মোক ৰক্ষা কৰা, ৰক্ষা কৰা। এই গহীন অৰণ্যৰ মাজত অবলৰ ওপৰত কোনে কৰে অত্যাচাৰ? যিয়েই নহওক বিপদত আত্মজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, ভয় নাই, মই আছো তোমাৰ সহায়। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। পৰিবৰ মোক ৰক্ষা কৰা, পৰিবৰ দুষ্টৰ হাতৰ পৰা মোক ৰক্ষা কৰা। ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনেও একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি? মুনিবৰ, মই বনৰ সৌন্দৰ্য উপভোগ কৰি ঘূৰি ফুৰা এগৰাকী বনদেৱী। উত্তৰ দিশৰ সৰোবৰৰ পাৰতেই আমাৰ বাস। তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? মুনিবৰ, দেৱী, মই বনৰ মাজত ঘূৰি ফুৰোতে কোনোবাই দুষ্টই মোক হৰণ কৰিব খুজিছিল। মুনিবৰ, দেৱী, আপোনাৰ মাথনি হয়তো সি পলায়ন কৰিলে। আপোনাৰ মাথনি সি পলায়ন কৰিলে। এই নিবিড় অৰণ্যৰ মাজতো দুষ্ট হবৰ পাশবিক অত্যাচাৰ। তুমি কোনো চিন্তা নকৰিবা দেৱী, মই তোমাক আশ্ৰয় দিম। কিন্তু মুনিবৰ দেৱী, সহজ সৰল আৰু শান্ত প্ৰকৃতিৰ আপুনিনো কোন? মোক পৰিচয় দিবনে? মহামুনি ব্যাঘৰ নন্দন মই, নাম মোৰ সুখ। এই নিবিড় অৰণ্যৰ কোলাত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য। আপুনি তেন্তে শক্তিদেৱ? হয় মুনিবৰ, দেৱী, শুনিবলৈ পাইছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। দেৱী, ভগৱানৰ অপাৰ কৰোণাত
মোৰ গৰ্ভতে আছে ভাগৱত শাস্ত্ৰ। ধন্য ধন্য মোৰ জীৱন, যাক মই অতদিনে মোৰ হৃদয়ত স্থাপন কৰি আহিছিলোঁ। আজি সেই দেৱতাৰ চৰণ দৰ্শন কৰিবলৈ পাই সঁচাকৈ নিজকে ধন্য মানিছোঁ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই অভাগীক চিৰদাসী ৰূপে স্থান দিয়ক আপোনাৰ ৰাতুল পদত। এয়া তুমি কি কৰিছা দেৱী? এই কৰ্ম নহয় উচিত। যোৱা তুমি অলপ জিৰণি লোৱাগৈ। নহয় দেৱ, মন প্ৰাণ সকলোবোৰ সমৰ্পণ কৰিলোঁ আপোনাৰ ব্যাধাত। এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে, তেন্তে পুৰুষত্ব জীৱন আপোনাৰ বৃথা হ'ব মুনিৰাজ। মায়া মোহে আবদ্ধ, এই মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা। তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মনুষ্যই নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে, শেষত নিজৰ পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে। কিন্তু মানৱে তাকে বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে। মুনিবৰ, দিব্য বস্ত্ৰ অলংকাৰে শোভিত নাৰীৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, সেই পুৰুষেই স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হ'লে ধূমকেতুৰ দৰে খহিৰি পৰিব লাগে। আৰু আপুনি জানেনে দেৱ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে, সৌনক আদি মহা তেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰি যিবোৰ মুক্ত হৈছে, সেই সকলেও কামিনীৰ কামকুণ্ড উপভোগ কৰিছে মুনিৰাজ। তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতিকে সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব বিচাৰিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? সেইবোৰ চিৰপূজ্য আৰাধ্য দেৱতা বাঘ চতুৰালি বিসৰ্জন দি মোক চিৰদাসী হিচাপে গ্ৰহণ কৰ। তোৰ ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী হুকক ভুল নিয়াব নোৱাৰা। মুনিবৰ, কামাতুৰা কামিনীৰ কামনা পূৰণতে যি পুৰুষ অসমৰ্থ, সেই পুৰুষৰ জীৱন বৃথা মুনিৰাজ। তোৰ ৰমণী, মুনিৰাজ, মোক প্ৰেম ৰাগ ৰাখি মোক প্ৰেম ৰস প্ৰদান কৰি কৃতাৰ্থ কৰ। তোৰ ৰমণী, মুনিবৰ, মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক দেৱ। মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। তোৰ ৰমণী, মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। তোৰ ৰমণী, বুজিলো তুমি কোনো বন্দী হ'ব নোৱাৰা। ৰবা, এতিয়াই মই ধ্যানৰ বলেৰে তোমাৰ সত্য পৰিচয় জানি লওঁ। কলংকিত অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কদাপি নহ'ব সফল। আৰু পুনৰবাৰ যদি তুমি এই অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিব চেষ্টা কৰা, অপগ্ৰস্ত হ'বা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল।
মই এই আশ্ৰম এতিয়াই ত্যাগ কৰোঁ মই এই আশ্ৰম এতিয়াই ত্যাগ কৰোঁ জয় শ্ৰী হৰি আচৰিত সঁচাকৈ সুখদেৱ এই আশ্ৰম এৰি গুচি গ'ল যাৰ নৃত্যই ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ সকলোকে মোহিত কৰিব পাৰে যাৰ স্পৰ্শেৰে সকলোৱে নিজৰ কৰ্তব্যক পাহৰি পেলাই সেই ৰম্ভাজী পৰাজিত সুখদেৱৰ আগত ধন্য সুখদেৱ সঁচাকৈ ধন্য তুমি ধন্য তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰত কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হ'লেও যুৱৰাজ কলিৰ কৰ্তব্য পূৰণ কৰিবই লাগিব বৰ্তমান যাওঁ আগন্তুক কৰ্তব্যত মই অগ্ৰসৰ হরি পৰীক্ষিতৰ ভাৰ্যাময়
ৰাজৰাণী হস্তিনাপুৰৰ শান্ত সৌম্য অতি ধৰ্মপৰায়ণ স্বামীৰ কুশাসনত 4টি সন্তানৰ সৈতে সুখেৰে হস্তিনাপুৰত কটাইছো জীৱন। হে প্ৰভু দয়াময়, তুমি যেন সদায় হস্তিনাপুৰৰ সুখ সমৃদ্ধি অটুট ৰাখিবা। অকলে কি ভাবিছা প্ৰিয়তমা? স্বামী, আপোনাৰ কথা কি ভাবি আছো। স্বামী, আজিও নিদিলে মোক সুন্দৰ ব্যাখ্যা। স্বামী, হস্তত চৈত্যম শিৱম সুন্দৰম বুলিয়ে কোৱা হয়। স্বামী, তেন্তে শিৱই সুন্দৰম নেকি? শিৱই যদি সুন্দৰ হয়, শৰতৰে জোনাকী মধুৰী নিশা মুৰুলীৰ মধুৰ জংকাৰত গোপীসকলো প্ৰেম উন্মান্দিনী হৈছে। সেই পূৰ্ণ ব্ৰহ্মস্বৰূপ কৃষ্ণকে সুন্দৰ বুলি কোৱা হয়। প্ৰিয়ে স্বামী, প্ৰভুৱে যদি সুন্দৰ হয়, তেন্তে সুন্দৰীনো কোন স্বামী? প্ৰিয়ে স্বামী, শিৱই যদি সুন্দৰ হয়, যাৰ ৰূপতে নাৰায়ণো ভুল গৈছিল, যাৰ হাতত কমল পুষ্পাও শোভা পায়, সেই জগতৰ মাতৃ লক্ষ্মী দেৱীয়ে চিৰ সুন্দৰী প্ৰিয়ে। তেন্তে আপুনি তুমিয়ে মোৰ লক্ষীৰূপা জীৱন সংগিনী, প্ৰেম দায়িনী, তুমিয়ে মোৰ চিৰ সুন্দৰী। যি দিন ধৰি তোমাক মই বৰ মাল্য কৰিলো প্ৰদান, সেই দিন ধৰি মই তোমাক হৃদয়ত দিলো স্থান। স্বামী, শলাগৰ শৰাই আগবঢ়াই মোক লাজ দিব নালাগে। আপুনি যিমান দিছে তাতোধিক মই পাইছো। স্বামী, শলাগৰ শৰাই আগবঢ়াই মোক আৰু লাজ নিদিব। স্বামী, অভাগীৰ সেৱা কৰিব গ্ৰহণ। উঠা প্ৰিয়ে, তুমি অতি ভাগ্যৱতী পাণ্ডৱৰে বোৱাৰী। এতিয়া যাওঁ বোলা প্ৰিয়ে, কন্তেকে বিশ্ৰাম কৰোঁগৈ। বলক নাথ। মধুবন, কিন্তু সাৱধান ৰম্ভা, এইবাৰ তোৰ কৰ্তব্য অতিকে কঠোৰ। মানৱ আৰু তথ্যৰ মাজত তই এইবাৰ সংঘাত লগাব লাগিব। কাল বৰ্তমান মধুবনৰ দিশে হৈছে ধাৱমান। অন্যহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো বৰ্তমান মৃগয়াৰ বাবে কৰিছে অম্বেষণ। প্ৰথমে দৈত্য কালক মোৰ প্ৰেমত মোহিত কৰি চন্দ্ৰসেনৰ লগত বিবাদ আৰম্ভ কৰিব লাগিব। তাৰ পাছত চন্দ্ৰসেনৰ লগত যেনে তেনে মই বিবাহ পাশত আবদ্ধ হ'ব লাগিব। কাৰণ মাত্ৰ এটাই, শক্তি।
কাৰণ শুকদেৱো বৰ্তমান হস্তিনাপুৰতে আশ্ৰয় কৰিছে। দৈত্যকাল এইখনে ৰাখিব লাগিছে। মই এতিয়াই মোৰ মায়াৰ খেলা কৰো আৰম্ভণ। এই অতব্য অৰণ্যৰ মাজতে কোন এই সুন্দৰী নাৰী? কি অপূৰ্ব সুন্দৰী! সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে সৰগৰ পৰা। নাই যেনে তেনে এই ৰমণীকে নিজৰ পত্নী ৰূপে গ্ৰহণ কৰিব লাগিব। যাওঁ শীঘ্ৰে মোৰ প্ৰেম আলিংগন কৰো নিবেদন। তোমাৰ আগত কোন তুমি? কিবা সেইটো মোৰ দৰে বনদেৱীৰ ওচৰত হৈছা উপস্থিত? বনদেৱী অপেশ্বৰী যিয়ে নোহোৱা কিয় তাত মোৰ প্ৰয়োজন নাই। তোমাৰ ৰূপ লাৱণ্য আহা তই মোক স্পৰ্শ নকৰিবি। আঁতৰি যা। ৰক্ষা কৰা ৰমণী। কোন আছা? ৰক্ষা কৰা। ৰক্ষা কৰা। কাক পাতিছা তুমি? এই অতব্য অৰণ্যতে দূৰে দূৰণিলৈকে পশু পক্ষীৰ বাদে আৰু কোনো নাই। কোনে তোমাক ৰক্ষা কৰিব? আহা আৰে আহা প্ৰাণেশ্বৰী দিয়ায়ালি গণ ৰমণী কামানলে দগ্ধ জিমৈ। তোমাৰ হনে মোৰ ৰমণী তুমি মোৰ নৰহে জীৱন
আরে রমণী তুমি মোৰ বাহুৰ মাজলৈ আহা আছে চেনি চম্পা মেলিয়াছে পাহি ৰমণী আহা এবাৰ মোৰ প্যারে নাচিয়াছে যৌবন কন্যা থাকো কেন করি প্যারে নাচিয়াছে যৌবন কন্যা থাকো কেন করি প্যারে নাচিয়াছে যৌবন কন্যা থাকো কেন রমণী মাতা রমণী ও সব কণ্ঠে মাতা কিন্তু তোমাকে কোনোৱে ৰক্ষা কৰিব নোৱাৰে কালৰ হাতৰ পৰা কুমাৰ মৃগ খেদি খেদি ঘোৰ অৰণ্য মাছ পালোহি চকুৰ মুখতে থকা সেই মৃগ কেনিনো লৰিল ধৰিবই নোৱাৰিলো অলপ দূৰ আগুৱাই গৈ তাক পৰ্যবেক্ষণ কৰোঁ ব'লা কুমাৰ ব'লা সেনাপতি কুমাৰ শুনিছানে কোনোবা নাৰীৰ কণ্ঠস্বৰ নিশ্চয় কিবা তেওঁক বিপদে আৱৰি ধৰিছে হয় কুমাৰ এই অথব্য অৰণ্যৰ মাজত কোন ৰমণী পৰিছে বিপদত ব'লা কুমাৰ আমি ৰমণীক কৰোঁগৈ উদ্ধাৰ ব'লা কিয় তই এই ৰমণীৰ ওপৰত কৰিছ অত্যাচাৰ কোন তই অবধ কালৰ কাৰ্যত বাধা দি নিজেই জ্বলিব বিচাৰিছ জ্বলন্ত লনত হস্তিনাৰ সেনাপতি মই চন্দ্ৰসেন মোৰে বৰ্তমানত নোৱাৰ পুৰাবটোৰ বিখাস অভিপ্ৰায় প্ৰয়োজন হ'লে নিজ ৰক্ত প্ৰদানী উদ্ধাৰ কৰি মই এই ৰমণীক বেশ তেন্তে তোৰ ৰক্ত দে প্ৰথমতে পান কৰি তোৰেই ৰক্ত তাৰ পাছত পূৰণ কৰিম কামানৰ বাখনা মোৰ নীলজ দৈত্য আমাৰ সাক্ষাততে তই কৰ ইমান অসভ্য আচৰণ সেনাপতি কুমাৰ ইয়াক এতিয়াই কৰো বাৰণ অন্যথা ঘটিব প্ৰমাদ চন্দ্ৰসেনৰ সাক্ষাতত তুমি নালাগে হস্তবৰণ কৰিব মই নিজে এই দৈত্যক দিম উচিত পুৰস্কাৰ সাজু হ দৈত্য দেখা দেখা তোৰ বলৰ বিক্ৰম তেন্তে হে হওক দেখা এ পদ ভৰে বসুমতী কবে
অস্ত্ৰ শকতি লৈ হস্তিনাৰ সেনাসমূহে কৰিছিল ৰণ পালে আজি তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা তুমি স্বস্থানে আনন্দৰে কৰাগে বাস হে কুমাৰ অৰণ্যৰ মাজত মই কেতিয়াও বিপদমুক্ত নহয় ৰমণী পিতৃ মাতৃহীনা হৈ কিমান দিন আৰু মই দৈত্য দানৱৰ হাতৰ পৰা পলাই থাকিব লাগিব গতিকে আপুনি মোক স্থান দিয়ক আপোনাৰ যুগল চৰণত এয়া তুমি কি কৈছা ৰমণী মই যে অহা নাই ৰমণীৰ আশাত আহিছিলোঁ কোমৰাৰ সৈতে মৃগয়ালৈ আৰু এতিয়া তোমাক কি ভাবি কৰিম গ্ৰহণ কি ক'লে আপুনি মোক নকৰি গ্ৰহণ তেন্তে শুনক আপুনি যদি মোক নকৰি গ্ৰহণ নিজে প্ৰাণ আজি মই দিম বিসৰ্জন শান্ত হয় ৰমণী কি কৰোঁ এতিয়া মই কি ভাবি মই এই কাৰ্য মহাৰাজক কৰিম প্ৰকাশ কুমাৰ মই যে অতিকেই নিৰুপায় সেনাপতি কুমাৰ তুমি এই ৰমণীক ভাজ্যৰূপে কৰা কথা সতী ধৰ্ম ৰক্ষা কৰাটোতো আমাৰ ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু হস্তিনাপুৰবাসী নিজ কৰ্তব্যৰ পৰা কেতিয়াও নহয় পিছলে আৰু তোমাৰ এই কাৰ্যত পিতাও নিশ্চয় আনন্দিত হ'ব বাৰু কুমাৰ তোমাৰ বাক্যই যেন হওক সত্য হে চন্দ্ৰ গ্ৰহ নক্ষত্ৰ আৰু 33 কোটি দেৱতা তোমালোক সকলোকে সাক্ষী কৰি হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে এই ৰমণীক ভাজ্যৰূপে কৰিম গ্ৰহণ ৰমণী না অভাগীৰ সেৱা কৰিব উঠা ৰমণী সেনাপতি 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 মৃগয়াত কিন্তু মৃগলাভ নহ'ব পাৰে তোমাৰ কিন্তু ভাজ্যলাভ হ'ল তেন্তে এতিয়া নিজ ৰাজ্যলৈ ঘূৰি যাওঁ ব'লা ব'লা কুমাৰ ব'লা প্ৰিয়ে